ৰক্তদান দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অসম ৰাজ্যিক ৰক্ত সংৰক্ষণ পৰিষদৰ বিশেষ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। লগতে ৰক্তদান কৰি বহু লোকৰ জীৱন ৰক্ষা কৰা কেইবাগৰাকীও লোকক সম্বৰ্ধনাও জ্ঞাপন কৰে এই অনুষ্ঠানত। এই ৰক্তদান শিবিৰত ৰক্তদান কৰা NDRF, SSB আৰু NCCৰ 151 জন জোৱানলৈও দলীয়ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে অসম ৰাজ্যিক সংৰক্ষণ পৰিষদে। অনুষ্ঠানত উপস্থিত থাকি ৰক্তদান সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে স্বাস্থ্যমন্ত্ৰীজনে। আমি 20 বছৰ ধৰি 2004 চনৰ পৰা এই বিশ্ব ৰক্তদান দিৱসটো আমি পালন কৰি আহিছোঁ আৰু ইয়াৰ দ্বাৰা আজি সকলো লোকে সচেতন কৰা হৈছে যে ৰক্তদানটো মহান দান আৰু ৰক্তদান কৰিলে নিজৰ কোনো নিৰ্দিষ্ট সময়ৰ ব্যৱধানত যদি ৰক্তদান কৰে নিজৰ কোনো ক্ষতি নহয়, হয়তো উপকাৰ হয়। গতিকে আমি আহ্বান জনাইছোঁ আজি সমগ্ৰ আমাৰ ৰাজ্যবাসীক যে এজনে আনজনক জীৱনদানৰ ক্ষেত্ৰত ই এক মহান দান। গতিকে আশা ৰাখিছোঁ সকলোৱে ৰক্তদানেৰে আন এজনৰ জীৱন নিশ্চিত কৰিব। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট NKTV+।